নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকক আজি মই একদম ধাচু আমাৰ সুন্দৰৰ ৰিজাল্ট। সুন্দৰ আপোনালোকে দেখিছেই। আমি সুন্দৰক বৰ্তমান বেচিলোঁ। মই 1.5 লাখ টকাত বেচিছোঁ সুন্দৰক। ফুল ব্লাড আছিলে আৰু সুন্দৰৰ ৰিজাল্ট কোনোবাই যদি অসমত কোনোবা মাইকা লালে কয় কি অসমত এনেকুৱা বৰ পোৱালি আছে, আমাৰ বৰ পোৱালিকেইটাৰ লগত যদি কম্পেয়াৰ কৰিব পাৰে, তেতিয়াহ'লে মোৰ পেনেপে এটা মই বৰ পোৱালি চবতকৈ ডাঙৰ বৰ পোৱালিটো মই ফ্ৰীকৈ দিম। এইটো যদি কোনোবাই যদি কম্পেয়াৰ কৰি পেলাই ক'ব পাৰে বোলে এইকেইটা বৰ পোৱালি নিচিনা অসমত যিকোনো ফাৰ্মতে হওক, যদি কোনোবাই ফুল ব্লাড ইম্পৰ্ট লাইন যিয়ে নকওক, কিন্তু আহি পেলাই যদি কয় বোলে নাই তোমাৰ বৰ পোৱালিকেইটাতকৈ এইকেইটা বৰ পোৱালি ভাল বুলি, তেতিয়াহ'লে এটা পোৱালি মই ফ্ৰীকৈ দিম। মোৰ ঠাইত যোৱাবাৰ এটা সুন্দৰৰ ৰিজাল্ট আহিছিলে, এবাৰ আকৌ ইয়াত সুন্দৰৰ ৰিজাল্ট আছে। চব সুন্দৰৰ পোৱালি হয়। আমি সুন্দৰক বেচিলোঁ 1.5 লাখ টকাত। সুন্দৰক 1.5 লাখ টকাত বেচিলোঁ, কিন্তু সুন্দৰৰ পোৱালি এবাৰ আমাৰ ঠাইত ৰৈ গ'ল। আৰু এইবিলাক চব সুন্দৰৰ পোৱালি হয়। ইয়াত মাইকী প্ৰতিজনী গোটেই মাইকীখিনি বুকিং হৈ গ'ল, কিন্তু মতা আপোনাৰ এইবিলাকখন পোৱালি 1 মাহ হোৱা নাই। 1 মাহ হ'বলৈ এতিয়াও আপোনাৰ প্ৰায় 3 দিনমান কম আছে। চবৰে সেনেকুৱা নহয়, কিছুমান 15-20 দিনহে হৈছে, 1 মাহ হোৱা নাই। আৰু সেই পোৱালিটো অকণমানি পোৱালিটো দেখিছে, 1 মাহ মানে সি 1 মাহ হ'বলৈ কাইলৈ সি 1 মাহ হ'ব। এইটো পোৱালি ডাঙৰ পোৱালিটো তো এই কমচে কম 14-15 কেজিমান ৱেট আছে। আপোনালোকে ভাবি চাওক, এনেকুৱা ৱেট গেইন হয়। সুন্দৰ আমাৰ কেনেকুৱা আছিলে আপোনালোকক কওঁ। সুন্দৰ গুণ্ডা ছাগলী আছিল যদিও তাৰ এনেকুৱা ৰিজাল্ট হয়। তাৰ ৰিজাল্ট অসমত কোনোবাই যদি কয় বোলে অসমত আৰু এই নিচিনা ছাগলী আছে, মই আপোনালোকক ক'লোঁ কি এই নিচিনা যদি বৰ কোৱালিটি যদি পোৱালি আছে, মই তেতিয়া আপোনালোকক এটা পোৱালি মোৰ পিনে মই ফ্ৰী দিম বুলি ক'লোঁ। ইমান চেলেঞ্জ। আপোনালোকে আহিব পাৰে, বিন্দাছ চাব পাৰে, কোৱালিটি কি চাব পাৰে, মাইকী পোৱালিটি কোৱালিটি চাব পাৰে, মতা পোৱালি কোৱালিটি চাব পাৰে। ঠিক আছে। ৱেট গেইন, এনেকুৱা ৱেট গেইন, ভয়ংকৰ ৱেট গেইন। লেন্স ছাগলী পোৱালি লেন্স চাওক, লেন্স চাওক, এইবিলাক লেন্স চাওক, ছাগলী পোৱালি লেন্স চাওক। 1 মাহ ধৰক, 1 মাহ হ'ল বুলি ধৰক, আৰু 28 দিনীয়া মাহ যিহেতু হয়, 1 মাহ সেনেকৈ মাহৰ হিচাপত 1 মাহ হ'ল বা এদিন দুদিন কমি আছে। চাওক। তো বুকিং অ'পেন আছে এতিয়া বৰ্তমান। আমাৰ বুকিং অ'পেন আছে, কিন্তু ৰেটো সেইটো হিচাপে আমাৰ পোৱালি যেনেকুৱা, আমাৰ ৰেটো সেনেকুৱা। এনেকুৱা মহাৰাষ্ট্ৰত আপুনি এনেকুৱা পোৱালিটিও, আমাৰ পোৱালি এতিয়া আপুনি ৰিংকল চাব পাৰে, গালত ৰিংকল চাওক। সেই মতা পোৱালি ৰিংকল চাওক, এতিয়াহে পোৱালি ঝালাৰ ওলাইছে। চাওক পোৱালি এতিয়াহে ঝালাৰ ওলাইছে, ৰিংকল চাওক। মই আপোনালোকক দেখাই দিম, চাওক ৰিংকল চাওক, মুখৰ ৰিংকলটো চাওক, দেখিছেনে যিটো মানে ৰিংকল। এতিয়াহে পোৱালি ঝালাৰ আছে, পোৱালি ঝালাৰ এতিয়াহে আছে। পোৱালি চাওক, পোৱালি ঝালাৰ এতিয়াহে আছে। গোটেই মতা পোৱালি, এইটো মতা পোৱালি চাওক, পোৱালি এতিয়াহে ঝালাৰ আছে। এইটো মতা পোৱালি চাওক, তাও এতিয়াহে ঝালাৰ আছে। তো মানে এটা বেলেগ কোৱালিটি পোৱালি আমাৰ ঠাইত সুন্দৰভাৱে আমি পাইছোঁ। যোৱা বছৰ মই এটা সুন্দৰভাৱে পোৱালি পাইছিলোঁ, এতিয়া তাৰ প্ৰায় 1 বছৰ হৈ গ'ল পোৱালিটো। আৰু বৰ বেছি ভাল কণ্ডিশ্যনত ৰখা নাই যদি 60 কেজি ৱেট হৈছে। এইবিলাকখন পোৱালি যদি এটা আপুনি বহুত ধুনীয়া কণ্ডিশ্যনত ৰাখে, 1 বছৰ পোৱালি 80 কেজি ৱেট যাবগৈ। কিন্তু বৰক আপোনালোকে খুৱাব লাগিব, বৰক খোৱালেহে বৰ বনে। বৰক যদি আপুনি নোখুৱায়, বৰ আপোনাৰ নবনে। সেইটোৱে হয়। তো আমাৰ পোৱালি বুকিং কৰিবলৈ কাৰণে আছে আমাৰ ঠাইত, বেছি নাই। 5টা মতা পোৱালি আছে, মাইকী পোৱালি গোটেইকেইটা বুকিং হৈ গ'ল। মতা পোৱালি কেইটা? মতা পোৱালি 6টা, মাইকী পোৱালি কেইটা আছিলে? সেই আমাৰ মাইকী পোৱালি 4টা আছিল, মতা 6টা, চৰি। তো গোটেইকেইটা বুকিং হৈ গ'ল। আৰু আমাৰ এটা বেলেগ এটা ৰিজাল্ট দেখাম, সুন্দৰৰ ৰিজাল্ট হয়। চাওক, F1 বড়ো F1 হয় দেই। এইটো লোকেল এজনী, আমি খালি এজনী লোকেল, আমাৰ ফাৰ্মত 2জনী আছিলে লোকেল। বগা ছাগলী এজনী আছিলে, বগা ছাগলীজনী পোৱালি 2টা হৈছিলে, সেইকেইটা ৰাখিছিলোঁ। আৰু এনে টেষ্ট কৰিবৰ কাৰণে আমি ধৰক তাক মানে হেৰি কৰিছিলোঁ, ব্ৰিডিং কৰাইছিলোঁ। আৰু এতিয়া তাৰ 4 কেজিমান ৱেট হ'ব F1 পোৱালিটো। নাড়ী খোৱা নাই, চাওক, নাড়ীয়ে খোৱা নাই পোৱালি। আৰু 4 কেজি বেছি হ'ব নহয় দা। হয়তো অলপমান বেছি হ'লেও কম নহয়। তো আপোনালোকে বৰৰ যদি ভাল কোৱালিটি বস্তু লয়, এনেকুৱা ৰিজাল্ট পাব। আৰু বহুতে মানে লাকি কওঁ, যোনজন মানুহে, মই যাক দাদাজনক সুন্দৰক বেচিছোঁ, তেখেত বহুত লাকি হয়। 1.5 লাখ টকা দি পেলাই তেখেতে যদি সুন্দৰক নিছেও, কিন্তু তেখেতৰ ফাৰ্মত তেনেকৈ গ্ৰ'থো হ'ব। বহুত কাষ্টমাৰে মোক ফোন কৰিছিলে সুন্দৰক ল'বলৈ কাৰণে। বহুতে ভাবিছিলে সুন্দৰক ল'ম, কিন্তু সুন্দৰক কিছুমানে ৰিজেক্ট কৰিছিলে। সুন্দৰ পূজাৰী গড ফাৰ্মৰ এতিয়ালৈ হোৱাৰ ভিতৰত চবতকৈ বেষ্ট পোৱালি আছে বুলি আমাক কৈছিলে সি। আৰু সেইটো হিচাপে লেন্থো আছে। কিন্তু সুন্দৰ আহি কমচে কম 1.5-2 মাহমান বেমাৰ আছিল। বেমাৰ থকাৰ ভিতৰতো সি 90 কেজি প্লাছ, আমাৰ ফাৰ্মত মানে 100 কেজিয়ে ধৰক, 100 কেজি প্লাছ হৈ গৈছিলে। আমি ৱেটটো হ'লেও মেইনটেইন ৰাখি 90-95 কেজিত ৰাখি আছিলোঁ আমাৰ মতা ছাগলীটো সুন্দৰক। কিন্তু তাৰ পোৱালিবিলাকহঁতৰ ৰিজাল্ট আপোনালোকে চাওক, পোৱালি ঝালাৰ চাওক। আপোনালোকে ঝালাৰ চালে আহি পেলাই ওচৰত চাই পেলাই যদি আপোনালোকে
আপোনালোকে যদি পোৱালি এৰি থৈ যাব পাৰে মোৰ নাম সলাই দিব মই আপোনালোকক ইমান গেৰাণ্টি কৈছোঁ পোৱালি দেখি আপোনালোকে পোৱালি এৰি থৈ যাব নোৱাৰিব এইবিলাকত পোৱালি চাওক ঠিক আছে তো কাৰোবাক লাগিলে নম্বৰ দি দিম হওক দাও কণ্টেক্ট কৰিব বেষ্ট কোৱালিটি বৰ বেষ্ট কোৱালিটি মুঠতে মই ক'লোঁ এনেকুৱা ছাগলী পোৱালি এইকেইটাখন ছাগলী পোৱালি আপোনালোকে মই কৈছোঁ MD জেনেটিক্সত ইম্পৰ্ট লাইন বুলি ক'লে বেছি দিব এইকেইটা পোৱালি MD জেনেটিক্সত এনেকুৱা পোৱালি ইম্পৰ্ট লাইন বুলি ক'লে বেছি দিব আপোনালোকক 1.5 লাখ টকাত মই চেলেঞ্জ কৰিব পাৰোঁ MD জেনেটিক্সকো চেলেঞ্জ কৰিব পাৰোঁ মই সিহঁতক কাৰবাৰবিলাকো বুজি পালোঁ সম্পূৰ্ণ মই MD জেনেটিক্সকো চেলেঞ্জ কৰিব পাৰোঁ সিহঁতে এনেকুৱা পোৱালি 1.5 লাখ টকাকৈ বেছি দিব ইম্পৰ্ট লাইন বুলি কৈ পেলাই কিন্তু আপোনালোকে তাৰ আধা দামতে আপোনালোকে ইয়াত ধুনীয়াকৈ পাই যাব আৰু বহুত ধুনীয়াকৈ ফাৰ্মিং কৰিব পাৰিব আৰু গেৰাণ্টিত ক'লোঁ আপোনালোকে এনেকুৱা পোৱালি অসমত ক'তো নাপায় কোনো বনাব পৰা নাই ক'তো নাপায় আৰু আমাৰ সুন্দৰৰ নিচিনা কোনো ছাগলীয়ে এতিয়ালৈকে মই ক'ব পাৰোঁ অসমত কোনো ছাগলীয়ে এনেকুৱা ৰিজাল্ট দিব পৰা নাই সুন্দৰে যিটো ৰিজাল্ট দিছে আৰু সেই মানুহজনক আকৌ এবাৰ কওঁ বহুত লাকি হয় যোনজনে সুন্দৰক দিছে তো থেংক ইউ ধন্যবাদ ভিডিঅ'টো চাব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ